हेलो एवरीवन तो केनेको আছে আপোনালোক আশা কৰিছো আপোনালোকে সবে ভালে আছে আৰু ভালে আছে লগতে মই গম পাইছো আপোনালোকে সবে টেনচনত আছে কিয়নো পৰীক্ষা আগৈ আহিছে 29 ডিসেম্বৰ তাৰিখে আপোনালোকৰ জিডিপিজিডি পৰীক্ষা হ'ব গৈ আছে আৰু লগতে ইতিমধ্যে কেইদিনমান আগতে আপোনালোকে একটা নোটিস দি দিছে কি দিছে যে এতিয়া নেকি ম্যাথমেটিক্স থাকিব 15 মাৰ্কছৰ ঠিক আছে আপোনালোকে ভালদৰে মন কৰিব ম্যাথমেটিক্স কিন্তু থাকিব কিমান নম্বৰৰ 15 নম্বৰৰ ঠিক আছে তো এতিয়া সবৰে মূৰত লাগি গিছে ইমান দিন তো আমি ম্যাথমেটিক্স প্ৰ্যাকটিস কৰাই নাছিলো হঠাৎকে ম্যাথমেটিক্স দি দিলে এটো তো আমাৰ কাৰণে বহুত বেছি এটা ঝামেলাৰ সৃষ্টি কৰি দিব তো আপোনালোকে ভয় একেবাৰে নকৰিব আমি ইয়াতে ম্যাথমেটিক্সৰ সিৰিজ লৈ আহিছো প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন যিখিনি আছে প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোশ্চেন আছে আমি সব কোশ্চেন সমাধান কৰিম লগতে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ আহিম উইথ শৰ্ট ট্ৰিক আপোনালোকক শিকাব চেষ্টা কৰিম আপোনালোকে একেবাৰে ভয় নাখাব আমাৰ পটন নকৰি আপোনালোকৰ লগত আছে আৰু সদায় থাকিব আপোনালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব মই নিশ্চয় এটা কথা কৈছো মই এটো কথা আপোনালোকক ক'ব বিচাৰিছো আপোনালোকক বহুত বেছি সুবিধা হ'ব আৰু লাভৱান হ'ব আপোনালোকে এইটো চেনেলৰ পৰা ঠিক আছে আপোনালোকে এইটো চেনেলত যিবোৰ কন্টেন্ট পাব মই হসাকে কৈ আছো তেনেকা কন্টেন্ট আপোনালোকে হয়তো কত নাপাব এনেকা ধুনিয়া কন্টেন্ট আমি লৈ আহিছো আৰু এনেকা ধৰণে আমি ট্ৰিকবোৰ শিকাম আপোনালোকে নিজে চালে ক'ব যে কিন্তু এটা কথা মন কৰিব আপোনালোকে এটা বস্তু ধ্যান ৰাখিব সকলোখিনিতে কিন্তু ট্ৰিক ইউজ নহয় যিখিনিত আমি ট্ৰিক ইউজ কৰিব পাৰিম আমি সেইখিনিত 100% ট্ৰিক ইউজ কৰিম আৰু যত নহব তাত আমি ডিটেইলছত যাম ট্ৰেডিশনাল মেথডত যাম ঠিক আছে তো আশা কৰিছো আপোনালোকে ভালদৰে ভিডিওটো চাব আৰু ভিডিওৰ লাষ্ট লৈকে চাব আধা চাই এৰি গুছি না যাব পৰীক্ষাত এই আধা চোৱাৰ পিছত পৰা যে কোশ্চেন আহে তেতিয়া আপোনালোকে এটা আফসোস আপোনালোকৰ মনত থাকি দিব যে ইস মই যদি ভিডিওটো গোটেইখিনি চালো হয় সেই কাৰণে এনেকুৱা ভুল নকৰিব ভিডিওটো গোটেইখিনি চাব ভালদৰে বুজাৰ চেষ্টা কৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ঠিক আছে তো আজি আমি চাও আমাৰ প্ৰথম প্ৰশ্নটো আমাৰ ইয়াতে কি আছে আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে আছে যে if the area of a square is equal to the area of a rectangle having sides of length 9 cm ঠিক আছে 1 মিনিট ৰব আপোনালোকে having sides of length 9 cm and 3 cm then the length of the each side of the square কি কৈছে এটা বৰ্গৰ ক্ষেত্ৰফল দিয়া আছে কি দিয়া আছে এটা বৰ্গৰ ক্ষেত্ৰফল আৰু এটা আয়তৰ ক্ষেত্ৰফল দুটা সমান কিন্তু আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে আয়তৰ দিক আৰু প্ৰস্থ কিমান 9 cm and 3 cm ঠিক আছে তো আয়ত ক্ষেত্ৰ দিয়া আছে এটা ইয়াতে চাব আপোনালোকে ভালদৰে ইয়াতে মন কৰিব ধুনিয়াকে বুজিম ধুনিয়াকে শিকিম এটা আয়ত ক্ষেত্ৰ দিয়া আছে ইয়াৰ দিক কিমান 9 cm আৰু প্ৰস্থ কিমান দিয়া আছে প্ৰস্থ দিয়া আছে 3 cm ওকে নো প্ৰবলেম কৈছে ইয়াৰ কালি এটা বৰ্গৰ কালিৰ সমান কাৰ সমান এটা বৰ্গৰ কালিৰ সমান এতিয়া বৰ্গটোৰ বাহু থাকে আমি জানো বৰ্গৰ কি থাকে নিশ্চয় বাহু থাকে এতিয়া আমাক বাহুৰ মানটো লাগিব এতিয়া কৈছে এই দুটাৰ কালি সমান তেনেহলে আপোনালোকে নিজে কক আয়তৰ কালিৰ সূত্ৰ কি আমি জানো আয়তৰ কালিৰ সূত্ৰ হল দিক পূৰণ প্ৰস্থ আয়তৰ কালিৰ সূত্ৰ কি হয় দিক পূৰণ প্ৰস্থ এতিয়া দিক কিমান আছে 9 আৰু প্ৰস্থ কিমান আছে 3 তেনেহলে পূৰণ কৰিলে কিমান হ'ব 27 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আপোনালোকে এটা কথা কব এই 27 কাৰ কাৰণে হ'ব বৰ্গৰ কাৰণে হ'ব আমি জানো কি কৈছে ইয়াতে যে আয়তৰ কালি আৰু বৰ্গৰ কালি সমান তেনেহলে বৰ্গৰ কালিৰ সূত্ৰ কি আমি জানো বৰ্গৰ কালিৰ সূত্ৰ বাহু স্কয়াৰ আৰু এই বাহু স্কয়াৰৰ মান কিমান হ'ব লাগিব 27 ঠিক আছে এতিয়া বাহু সমান কিমান হ'ব স্কয়াৰ যেতিয়া সমানৰ হেইফালে যাব তেতিয়া হেতু কি হৈ যাব হেতু ৰুট হৈ যাব √27 এতিয়া ইমানখিনি লৈকে আপোনালোকে আশা কৰিছো গম পাইছে এতিয়া কথাটো হল 27ক যেতিয়া আমি ভাঙিম তেতিয়া আমি কি লিখিব পাৰো 9 * 3 আপোনালোকে জানে 9 * 3 লিখিব পাৰি আমি 9 * 3 ক আমি কি লিখিব পাৰো √9 * √3 মই ইয়াতে ডিটেইলছত লাহে ভাঙি আছো কিছুমান আপোনালোকে যদি সায়েন্সৰ ষ্টুডেন্ট হয় তেনেহলে আপোনালোকে এইটো আৰু ভাঙিব কি দৰকাৰ আছে ডাইৰেক্ট লিখি দিয়ক আই এম সৰি মই সকলোকে টাৰ্গেট কৰিব লাগিব আৰ্টছৰ ষ্টুডেন্ট ইয়াতে আছে ইভেন মেবি কমাৰ্চৰ ষ্টুডেন্টও কিছুমানে এপ্লাই কৰিছে তো মই এনেকা কৰিব নোৱাৰিম যে আৰ্টছৰ খিনিক নেগলেক্ট কৰিব মই সবকে বুজাবৰ কাৰণে চেষ্টা কৰি আছো যাতে সবে ভালদৰে বুজি পায় ইয়াতে √9 মানে কিমানক স্কয়াৰ কৰিলে 9 হয় আমি জানো 3 ক স্কয়াৰ কৰিলে 9 তেনে 9 ক ৰুট কৰিলে 3 আহিব আৰু √3 ক আমি একো কৰিব নোৱাৰিম তেনেহলে বৰ্গটোৰ বাহুৰ দিক কিমান আহিব 3√3 সেন্টিমিটাৰ ঠিক আছে তো 3√3 ইয়াতে আমাৰ এইটো অপচন হ'ব 3√3 সেন্টিমিটাৰ অপচন নম্বৰ এ ইজ দি কারেক্ট আনসার টাইপিং মিস্টেকৰ কাৰণে আমাৰ √3 টো নাহিলে
আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি যাম এতিয়া নেক্সট প্ৰশ্ন আমাৰ কি আছে ইয়াতে চাব আপোনালোকে if the perimeter of a rectangle is equal to the perimeter of a square এটা rectangle আছে ঠিক আছে rectangle মানে আয়তক্ষেত্ৰ এটা আয়তক্ষেত্ৰৰ perimeter মানে আপোনালোকে নিশ্চয় জানে পৰিসীমাৰ কথা কৈছে ঠিক আছে এটা rectangle of a perimeter is equal to the perimeter of a square এটা আয়তৰ পৰিসীমা কাৰ সমান এটা বৰ্গৰ পৰিসীমাৰ সমান ঠিক আছে with sides 4 মিটাৰ বৰ্গটোৰ সাইড কিমান 4 মিটাৰ এটা বাহুৰ দিক কিমান 4 মিটাৰ ঠিক আছে each of the length of the rectangle is thrice of কি কৈছে length of the rectangle is thrice its breadth যদি আমাৰ breadth মানে প্ৰস্থ যদি x হয় ইয়াৰ 3 গুণ হ'ব দিক তেনেহলে দিক কিমান আছে 3x গম পাইছে আপোনালোকে দিক কিমান কৈছে প্ৰস্থতকে দিক 3 গুণ বেছি তেনেহলে প্ৰস্থ যদি x হয় দিক কিমান হ'ব 3x ওকে এইফালে কি কৈছে এতিয়া তেন্তে এৰিয়া অফ দি ৰেক্টেংগল তেনেহলে ৰেক্টেংগলটোৰ এৰিয়া কিমান হ'ব এতিয়া আপোনালোকে নিশ্চয় এটা বস্তু মন কৰিব ৰেক্টেংগলটোৰ এৰিয়া উলাবলৈ আমাক কি লাগিব দিক আৰু প্ৰস্থ উলিয়াবলৈ হলে কি লাগিব আমাক x লাগিব x টো উলিয়াম আমি কেনেকে বৰ্গৰ পৰিসীমাৰ সূত্ৰ আপোনালোকে জানে বৰ্গৰ পৰিসীমা কিমান হ'ব 4 পূৰণ বাহু তো 4 বাহু কিমান আছে 4 into 4 কিমান আছে 16 মিটাৰ স্কয়াৰ হৈ যাব সরি 16 মিটাৰ হৈ যাব ঠিক আছে ইয়াতে এই পৰিসীমা কেতিয়াও স্কয়াৰ হ'ব নোৱাৰে ঠিক আছে এতিয়া আপোনালোকে ইয়াতে গম পাইছে 16 মিটাৰ এইটো কাৰ সমান ইয়াৰ পৰিসীমাৰ সমান তেনেহলে ইয়াৰ পৰিসীমা কিমান হ'ব আমি জানো আয়তক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰ হ'ব 2 into দিক যোগ প্ৰস্থ এতিয়া ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব 2 into এটো কাৰ সমান ইয়াৰ পৰিসীমা সমান ইয়াৰ পৰিসীমা কিমান পাইছো 16 তেনেহলে এটো কাৰ সমান হৈ যাব 16 ৰ সমান হৈ যাব এতিয়া আপোনালোকে চাব দিক কিমান আছে আমাৰ হাতত 3x প্ৰস্থ কিমান আছে আমাৰ হাতত x equals to 16 দুই এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ তেনেহলে ইয়াতে 3x plus x 4x এইফালে হ'ব 16/2 দুইৰে হল লগ কাটলে হ'ব 8 আকৌ এইফালে চাওক 4 এইফালে পূৰণ হৈ আছে x ৰ লগত সেইফালে গলে কি হ'ব আপোনালোকে নিশ্চয় ক'ব স্যাৰ হৰণ হ'ব বুলি তেনেহলে 4 এইফালে আহিলে কি হৈ যাব 8 ৰ তলত আহি যাব 4 ৰে যেতিয়া আমি 8ক কাটি দিম 2 তেনেহলে x ৰ মান আমি 2 পালো x কোন আছিল আমাৰ প্ৰস্থ 2 আৰু x ৰ মান যদি ইয়াতে 2 বহাও তেনেহলে 3 into 2 কিমান হৈ যাব 6 তেনেহলে আমি দিক কিমান পালো 6 এতেকে আয়তক্ষেত্ৰটোৰ কালি কিমান হ'ব আমি জানো দিক আৰু প্ৰস্থ পূৰণ কৰিলে আয়তৰ কালি পোৱা যায় 6 আৰু 2 পূৰণ কৰিলে কিমান পাম আমি 12 তাৰ মানে ইয়াৰ কালি কি হ'ব অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার ওয়াও অপচন নম্বৰ ডি কি হ'ব 12 মিটাৰ স্কয়াৰ ইমান ধুনিয়া এটা প্ৰশ্ন 2019 ৰ টেটত এই প্ৰশ্নটো আহিছিলে ইমান ধুনিয়া বস্তু জাস্ট আপোনালোকক এটা বস্তু বহুত বেছি দৰকাৰ হেইটো আপোনালোকৰ কি কনসেপ্ট ক্লিয়াৰ থাকিলে ইজিলি ম্যাথমেটিক্স টো আমি সলভ কৰিব পাৰিম আৰু যদি আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ না থাকে তেনেহলে পৰীক্ষাত গলে আপোনালোকৰ বহুত ভাবিব লগা হ'ব আৰু ভাবি আপোনালোকে পৰীক্ষাৰ সময়খিনি নষ্ট কৰি দিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ কি আছে এইটো এটা ধুনিয়া প্ৰশ্ন আছে ৰিজনিংৰ প্ৰশ্ন ঠিক আছে ৰিজনিংৰ প্ৰশ্ন আমি ইয়াতে ধুনিয়া আছে আপোনালোকে এইটো কেনেকৈ কৰিব এটা এটাকে কাউন্ট কৰিব মই ইয়াতে এনেকা এটা ট্ৰিক দি দিম আপোনালোকৰ কোনো কাম কৰিব নালাগে চাওক ইয়াতে কি কৈছে যে ইয়াতে দিয়া চিত্ৰটোত ত্ৰিভুজ কেইটা আছে আপোনালোকে এটা বস্তু ডাইৰেক্ট চাব ইয়াতে যেতিয়া এনেকুৱা চিত্ৰ দিয়া থাকিব ঠিক আছে তেতিয়া আপোনালোকে কি ক'ব ইয়াতে কেইটা ত্ৰিভুজ আছে চাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 8 into 2 কিমান হৈ যাব 16 এই গোটেইখিনি ঘৰৰ ভিতৰত কেইটা আছে 16টা তাৰ মানে এইখিনিৰ ভিতৰত আমি কেইটা পালো এইখিনিৰ ভিতৰত আমি পালো 16টা ইয়াতে আমি কেইটা পালো 16 আৰু ওপৰত কেইটা আছে এটা দুটা এইটো এটা দুটা আৰু এই গোটেইখিনি মিলি এটা তিনিটা 16 plus 3 কিমান হৈ যাব 19 অপশন নম্বৰ 19 মানে বি ইজ দি কারেক্ট আনসার কিমান সময় লাগিল ভাই কিমান সময় লাগিল 2 সেকেন্ড ঠিক আছে তাৰ পিছত আমি নেক্সট প্ৰশ্নটো আমি চাম ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে আপোনালোকে ইয়াতে ভালদৰে মন কৰিব কি কৈছে ইয়াতে একেবাৰে ইজি প্ৰশ্ন হয় এটো ওপৰত দিয়া চিত্ৰত সকলো জ্যামিতিক আকৃতিত কোনটো সংখ্যা উপস্থিত আছে ঠিক আছে ইয়াতে দিয়া চিত্ৰটোত এনেকুৱা এটা সংখ্যা আছে যিটো সকলো জ্যামিতিক চিত্ৰৰ ভিতৰতে খাপ খাইছে কোনটো আছে বৃত্ত আছে ত্ৰিভুজ আছে আৰু আয়তক্ষেত্ৰ আছে আপোনালোকে ইয়াতে চাব 4 বৃত্তৰ ভিতৰতো আছে আয়তক্ষেত্ৰৰ ভিতৰতো আছে ত্ৰিভুজৰ ভিতৰতো আছে তেনেহলে অপচন নম্বৰ 4 বি ইজ দি কারেক্ট আনসার 1 সেকেন্ডৰ প্ৰশ্ন এইবোৰ ঠিক আছে এইবোৰ 1 সেকেন্ডৰ প্ৰশ্ন এইবোৰ এনেও টাইম নালাগে সবে গম পায় এইবোৰ ঠিক আছে ইজি হয় বহুত ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে ঠিক আছে এইটো এটা অলপমান আমাৰ ভুল হৈ গল আমি যেতিয়া কোশ্চেনটো যেতিয়া আমাৰ টাইপ কৰি আছিল আমাৰ জাহাঙ্গীৰ আপোনালোকৰ মানে ফ্ৰেন্ড কবলি কব পাৰে জাহাঙ্গীৰ ছাৰে
তো সি টাইপ কৰোতে কি কৰিলে অলপমান ভুল কৰি দিলে গ্ৰাফৰ ফটোটো ইয়াতে মানে এড নকৰিলে এইটো এটা গ্ৰাফ আছিলে ঠিক আছে গ্ৰাফ আছিলে এই গ্ৰাফৰ ফটোটো ই এড নকৰিলে তো এইটো প্ৰশ্ন আমি নেক্সট ক্লাছত আমি এই সেম প্ৰশ্ন আমি আকৌ লৈ আহিম ঠিক আছে আৰু আপোনালোকে এই প্ৰশ্নটো চাবলৈ মানে এলাহ নকৰিব এই প্ৰশ্নটো আমি দিম আপোনালোকে চাব কাৰণ আমি এইবাৰ ক'ব নোৱাৰি যে কি প্ৰশ্ন দিব তো ডায়াগ্ৰামৰ প্ৰশ্ন যেটো গ্ৰাফ থাকিব গ্ৰাফৰ পৰা আমাক উত্তৰ উলিয়াব লাগিব এই প্ৰশ্নটো আপোনালোকে নিশ্চয় চাব নেক্সট ক্লাস নেক্সট প্ৰশ্ন আমি চাও আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো কি আছে যদি কোনো আয়তক্ষেত্ৰৰ প্ৰস্থ ইয়াৰ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু পৰিধি 40 মিটাৰ তেন্তে আয়তক্ষেত্ৰৰ প্ৰস্থ হৈছে কি কৈছে আমি ইয়াতে ডাইৰেক্ট কি কৰিম প্ৰথমে এটা ডাইৰেক্ট এটা আয়তক্ষেত্র বনাম ঠিক আছে ধুনিয়াকে কাম কৰিম ধুনিয়াকে সমাধান কৰিম আপোনালোকে ইয়াতে চাব কি কৈছে যদি কোনো আয়তক্ষেত্র প্রস্থ ইয়াৰ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম যদি দিক ইয়াৰ দৈৰ্ঘ্য যদি ইয়াৰ x হয় তেনেহলে প্ৰস্থ কিমান হ'ব x - 10 আৰু ইয়াৰ পৰিধি কিমান হৈছে 40 মিটাৰ ওকে তেনেহলে আয়তক্ষেত্ৰৰ প্ৰস্থ হৈছে ডাইৰেক্টলি আপোনালোকে এটা বস্তু চাব ডাইৰেক্টলি বস্তু চাব ঠিক আছে কি বস্তুটো চাব ইহতৰ মাজৰ পাৰ্থক্য কিমান x - 10 মানে পাৰ্থক্যটো 10 হৈ আছে এক নম্বৰ কথা দুই নম্বৰ কথা ইহতৰ পৰিধি সূত্র কি অলপ আগতে মই কৈছো দিক যোগ প্ৰস্থ ঠিক আছে ইকুৱেলস টু কিমান দি আছে 40 ইজি একেবাৰে ইজি এ পানী নিচিনা তাৰ পিছত ইয়াতে চাব 2 ইনটু দিক কিমান আছে আমাৰ x প্ৰস্থ কিমান আছে x - 10 ইকুৱেলস টু কিমান আছে 40 ওকে x 2 ইনটু আছে 2 ৰাখি দিলো মই ইয়াতে -10 আছে এটা কাম কৰি লৈছো মই ইয়াতে ধুনিয়া আৰু বেছি সুবিধা কৰি লৈছো আমি 2 এইফালে পূৰণ হৈ আছে সেইফালে গলে কি হ'ব হৰণ তেনেহলে x + x 2x - 10 ইকুৱেলস টু 40/2 2 এৰে 40 কাটলে কিমান হ'ব 20 ইয়াতে -10 আছে সেইফালে গলে কি হ'ব +10 তেনেহলে 2x equals to 20 plus 10 that is 30 আমি পাই যাম ইয়াতে আমি কিমান পালো 30 পালো এতিয়া 2x equals to 30 তেনে 2 এফালে পূৰণ হৈ আছে সেইফালে গলে কি হ'ব 30/2 2 এৰে যদি আমি 30 কাটি দিম 15 তাৰ মানে x আমি দিক আমি কিমান পালো 15 আৰু প্ৰস্থ আমাৰ কিমান হৈ যাব 15 - 10 এটো হৈ যাব 5 তে ইয়াতে কার কথা হদিছে তেন্তে আয়তক্ষেত্ৰৰ প্ৰস্থ আরে ভাই প্ৰস্থ 5 এ নাম্বার অপশনটো রাইট হয় ইমান ইজি প্ৰশ্ন ঠিক আছে ইমান ইজি প্ৰশ্ন ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে নেক্সট প্ৰশ্নটো আপোনালোকে ভালদৰে মন কৰিব কি আছে আমি ইয়াতে চাও ঘড়িত ৰিজনিংৰ প্ৰশ্ন ইমান ধুনিয়া প্ৰশ্ন আৰু এই টপিকটো মই পাৰ্সোনালি কৈছো ঘড়িৰ আৰু ক্যালেন্ডাৰৰ প্ৰশ্নবোৰ মোৰ পাৰ্সোনালি ফেভাৰিট হয় ঠিক আছে আপোনালোকে চাব ইয়াতে কেনেকৈ কৰিব লাগে ঠিক আছে কি কৈছে ঘড়িত কেইটা বাজিছে 4:20 বাজিছে 4:20 ঠিক আছে 420 খিলাড়ি 420 যে আছে এইটোৱে ভাবি লব আপোনালোকে কি ঘড়িত কেইটা বাজিছে 4:20 বাজিছে ঠিক আছে এতিয়া কি কৈছে তেন্তে ঘড়িৰ ঘন্টা আৰু মিনিটৰ কাটাডাল যে থাকে ইহতৰ মাজত কিমান ডিগ্ৰী এংগেল হৈছে এংগেলটো কিমান ডিগ্ৰী হৈছে সেইটো উলিয়াব লাগে ঠিক আছে আপোনালোকৰ এইটোৰ কাৰণে এটা ধুনিয়া মানে একেবাৰে ধুনিয়া মানে বহুত বেছি ধুনিয়া এটা সূত্র আছে সেই সূত্রটো আপোনালোকে কি কি চাব 11/2 into m equals to 30 into h plus or minus theta ঠিক আছে এতিয়া m মানে হল মিনিট m মানে কি মিনিট h মানে হল ঘন্টা এতিয়া ইয়াতে আপোনালোকে ডাইৰেক্ট ফৰ্মুলা বহাই দিয়ক 11/2 মিনিট মানে কিমান আছে 20 মিনিট ইয়াতে 11/2 into 20 equals to 30 into h মানে ঘন্টা ঘন্টাৰ ঘৰত কিমান আছে 4 plus minus theta 2 এর যেতিয়া মই 20 কাটি দিম কিমান হ'ব 10 10 into 11 কিমান হ'ব 110 30 into 4 কিমান হ'ব 120 plus minus theta আপোনালোকে ইয়াতে চাব 110 120 ইফালে আহিলে কি হ'ব -120 equals to plus minus theta ঠিক আছে ইয়াতে এতিয়া এটা বস্তু চাব 110 ৰ পৰা যেতিয়া 120 আমি মাইনাস কৰি দিম তেতিয়া আমাৰ কি হৈ যাব ইয়াৰ পৰা যেতিয়া আমি মাইনাস কৰি দিম তেতিয়া আমাৰ কি হৈ যাব কেতিয়া কিমান হৈ যাব -10 equals to plus minus theta এতিয়া মই ইয়াতে যে plus minus theta দিছো আপোনালোকে মোক এটা প্ৰশ্ন সুধিব পাৰে যে স্যাৰ plus minus theta কিয় দিছে আপুনি চাব ইয়াতে কোন কেতিয়াও নেগেটিভ হ'ব নোৱাৰে সেই কাৰণে এইফালে মাইনাস আহিছে তো থিটাটোক আমি এবাৰ প্লাস মাইনাস থিটা নিলিখি মাইনাস থিটা লে যদি প্লাস 10 আহিলে হয় তেনেহলে আমি প্লাস 10 এ লিখিলো হয় মাইনাস 10 আহিছে এই কাৰণে আমি থিটা প্লাস মাইনাস থিটাটোক চেঞ্জ কৰি আমি মাইনাস থিটা লম মাইনাস মাইনাস ক্যান্সেল থিটা কিমান আহিছে 10 ডিগ্ৰী তাৰ মানে ঘন্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত কিমান ডিগ্ৰী কোণ হৈ আছে 10 ডিগ্ৰী অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर ইমান এটা ধুনিয়া প্ৰশ্ন ঠিক আছে এটো প্ৰশ্ন আমি বেলেগ ধৰণৰ কৰিব পাৰি কিন্তু এতিয়া আমি এই প্ৰশ্নবোৰ বেলেগ ধৰণে কৰাতকে মই ভাবো নকৰাই ভাল ডাইৰেক্ট ক'ব পাৰি কাৰণ আমি জানো ইয়াতে কি হ'ব ইয়াতে
মানে আমি জানো 1 মিনিট যদি ঘড়ির মিনিটৰ কাঁটাডাল 1 মিনিট আগুৱাই গলে ঘন্টাৰ কাঁটা কিমান আগুৱাই যায় হাফ ডিগ্ৰী আগুৱাই যায় ঠিক আছে 1 মিনিটত কিমান হয় তেনেহলে ঘড়ি কাঁটাটো কিমান মিনিট আগুৱাইছে 20 মিনিট 20 মিনিট আগুৱালে ঘন্টাৰ কাঁটাটো কিমান আগুৱাব 20 ইনটু হাফ দ্যাট ইজ 10 ডিগ্ৰী আগুৱাই যাব ঠিক আছে 10 ডিগ্ৰী আগুৱাই যাব তো এইবোৰ আমি এতিয়া শর্ট ট্রিকটো আমি এতিয়া ইয়াতে ডিটেইলছত কব গলে আমি ঘড়িৰ ওপৰত আমি ৰিজনিং আছে তাৰ ওপৰত আমি প্ৰশ্ন লৈ আহিম ঠিক আছে এতিয়ালৈকে এইখিনি থাকিব দিয়ক নেক্সট প্ৰশ্ন আমি ইয়াতে চাও আমাৰ কি আছে ধুনিয়া এটা প্ৰশ্ন আছে ধুনিয়া প্ৰশ্ন ধুনিয়াভাৱে সমাধান কৰিব লাগিব ঠিক আছে ইয়াতে চাব কি কৈছে a large box of dimension 60 cm 50 cm 30 cm এটা বক্স আছে ডাঙৰ এটা বক্স আছে ওকে ধুনিয়া এটা ডাঙৰ এটা বক্স আছে ঠিক আছে ইয়াতে কি আছে এটা একটা বক্স আছে এই বক্সটোৰ কি দিয়া আছে 60 cm দিক দিয়া আছে 60 প্রস্থ দিয়া আছে 54 আৰু উচ্চতা দিয়া আছে কিমান 30 ওকে নো প্রবলেম ঠিক আছে is filled with a small cubes of 6 cm এইটো বক্স কিহেৰে ভৰ্তি হৈ আছে 6 cm 6 cm কিহেৰে বক্সেৰে ভৰ্তি হৈ আছে বহুত কেটা বক্স আছে ঘনক আছে এই বক্স কেটাৰে ভৰ্তি হৈছে কিমানটা আছে আমি নাজানো if each cube contains 25 chocolate এইবোৰ পিছত যাম 25 chocolate আছে তেনেহলে গোটেইখিনিত কিমান chocolate থাকিব এইবোৰ নাটক আমি পিছত কৰিম আগত আমি এইটো উলিয়াব লাগিব যে সৰু সৰু বক্স এই ডাঙৰ বক্সটোৰ ভিতৰত কেইডাল আছে ঠিক আছে এতিয়া আপোনালোকে কি ক'ব ইয়াতে ইয়াৰ আয়তন উলিয়াব লাগিব ইয়াৰ আয়তন উলিয়াব তাৰ পিছতহে আমি গম পাম যে সৰু সৰু বক্সৰ আয়তনৰ লগত ইয়াৰ আয়তন তুলনা কৰিব লাগিব যে এইখিনি আয়তনত সৰু বক্সৰ আয়তনৰ বস্তু কেইটা সোমাব তেনেহলে আমাৰ ডাঙৰটোৰ আয়তন উলিয়াব লাগিব তেনেহলে ডাঙৰটো মানে এই বক্সটো আৰু আমি জানো আয়তীয় ঘনকৰ আয়তন আয়তীয় ঘনকৰ আয়তন কিমান হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিক মানে l পূৰণ প্ৰস্থ মানে b পূৰণ উচ্চতা মানে h ইয়াতে l আমাক কিমান দিয়া আছে 60 আমি 60 লিখিম পূৰণ b আমাক কিমান দিয়া আছে 54 আমি 54 লিখিম h আমাক কিমান দিয়া আছে 30 আমি 30 লিখিম আমি পূৰণ নকৰিম ভাই পূৰণ ইয়াতে কেতিয়াও নকৰিব মূৰ্খামি ইয়াতে কেতিয়াও যাতে আপোনালোকে নকৰে কিয় মূৰ্খামি কৰিব মানা কৰি আছো মই কাৰণ পূৰণ কৰিলে আকৌ আপোনাক পিছত গৈ কাটাকাটি কৰিব লাগিব তেতিয়া আকৌ আপোনাৰ এটা টাইম নষ্ট ইয়াতে পূৰণ কৰি এবাৰ টাইম নষ্ট আকৌ পিছত গৈ কাটাকাটি কৰি আকৌ টাইম নষ্ট তাতকে ভাল আপুনি এইটো এনে ৰাখি দিয়ক ঠিক আছে এতিয়া ঘনকটো যে আছে ঘনকটোৰ কালি কি বাহুৰ দিক কিমান দিয়া আছে আমি জানো ঘনকৰ চাৰিওটা বাহু মানে সকলো ফালে বাহুৰ দিক কিমান হয় সমান 666 তেনেহলে ইয়াৰ আয়তন কিমান হ'ব ঘনকৰ আয়তন হল l কিউব মানে দিক কিউব যেটো বাহুৰ মান থাকিব বাহু কিউব তেনেহলে l কিউব মানে কিমান হৈ যাব ইয়াতে 6 কিউব আৰু 6 কিউব কৰিলে আমি এতিয়া আপোনালোকক 6 কিউব কৰি দিও 6 কিউব কিমান হ'ব 216 কৰিব দৰকাৰ নাই 6 কিউব মানে আপোনালোকে ডাইৰেক্ট মন ৰাখিব কিউব মানে এটা বস্তু তিনিবাৰ পূৰণ এতিয়া এই ডাঙৰ বক্সটোৰ ভিতৰত সৰু বক্স কেইটা সোমাব এতিয়া আপোনাৰ ওচৰত যদি 10 টকা থাকে তেনেহলে 2 টকাকে আপুনি কেইটা দিব পাৰিব আপুনি নিশ্চয় 10ক 2 এৰে হৰণ কৰিব তাৰ পিছত আপুনি কব 5 বাৰ দিব পাৰিম ঠিক তেনেকে এই ডাঙৰ বক্সটোৰ ভিতৰত সৰু সৰু বক্স আপুনি কেইটা সোমাব তেনেহলে এই সৰু বক্সটোৰ ডাঙৰ বক্সটো হৰণ কৰিব লাগিব এতিয়া আমি ইয়াক হৰণ কৰি দিম 6 ইয়াতে পূৰণ নকৰিব এটা কথা সদায় মনত ৰাখিব টেকনিক এইটো আপোনালোকে এক্সামত ব্যৱহাৰ কৰিব যদি ডাঙৰ পূৰণ হয় কেতিয়াও পূৰণটো নকৰিব হেহত একেবাৰে হেহত পূৰণ কৰিব কিয় হেহত একেবাৰে পূৰণ কৰিব কাৰণ আগত এবাৰ পূৰণ কৰিলে আপোনালোকৰ আকৌ হয়তো কাটাকাটি কৰিব লাগিব তেতিয়া আকৌ আপোনালোকৰ সময় নষ্ট তো সেই সময়খিনি আপোনালোকৰ বচাব লাগিব এটা মিনিট বুলি দূৰৰ কথা বাদ দিয়ক এটা সেকেন্ড পৰীক্ষাত ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব 6 ৰে যেতিয়া মই 60 কাটিম ইয়াতে 10 হৈ যাব 6 ৰে যেতিয়া মই 30 কাটিম ইয়াতে 5 হৈ যাব 6 ৰে যেতিয়া মই 54 ক কাটিম ইয়াতে কিমান হৈ যাব 9 ঠিক আছে 9 into 10 90 into 5 কিমান হৈ যাব 450 তাৰ মানে সৰু সৰু বক্স আমি ডাঙৰ বক্সটোৰ ভিতৰত কেইটা সোমাব পাৰিম 450 টা ঠিক আছে তাৰ পিছত ইয়াতে চাব এটা বক্সৰ ভিতৰত কেইটা চকলেট আছে এটা বক্সৰ ভিতৰত 25 টা চকলেট আছে তেনেহলে 450 টা বক্স এটা বক্সৰ ভিতৰত 25 টা দুটা বক্সৰ ভিতৰত আপোনালোকৰ 50 টা তিনিটাৰ ভিতৰত কিমান হ'ব 75 চাৰিটাৰ ভিতৰত কিমান হ'ব 100 কেনেকে গম পাইছে চাৰিটাৰ ভিতৰত কোৱাৰ লগে লগে আপোনালোকে 4 পূৰণ 25 কৰিছে ঠিক তেনেদৰে এতিয়া মই 450 টা বক্সত কেইটা থাকিব 450 ৰ লগত কিমান পূৰণ কৰিব 25 এটাৰ ভিতৰত 25 তেনেহলে 450 ৰ ভিতৰত 450 into 25 পূৰণ কৰিলে কি হ'ব পূৰণ আপোনালোকে কৰি দিয়ক 450 ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 4500 আৰু 5 তাৰ মানে 4500 2250 এই গোটেইখিনি প্লাস কৰি দিও 0 5 10 12
4 4 8 10 আৰু 11 11250 11250 টা চকলেট ঠিক আছে 11250 chocolates are there option number A is the correct answer A to 450 আৰু 25 পূৰণ কৰিলে কিমান হ'ব 11250 ইমান ধুনীয়া প্ৰশ্ন ঠিক আছে তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম আৰু নেক্সট প্ৰশ্ন আমাৰ ইয়াতে 10 জন ব্যক্তিৰ গড় বয়স 60 ইয়ার্স 10 জন ব্যক্তিৰ গড় বয়স কিমান 60 ইয়ার্স ঠিক আছে ওকে যদি 8 জন ব্যক্তিৰ মুঠ বয়স 488 হয় তেন্তে গড় বয়স বিচাৰক বাকি ব্যক্তি দুজনৰ তেনেহলে গড় বয়স কিমান হ'ব আপোনালোকে গড় উলিয়াব জানে নে নাজানে নিশ্চয় জানে গড় কেনেকৈ উলিয়াব লাগে যদি আপোনালোকৰ কি থাকে এটা সূত্ৰ মনত ৰাখিব মুঠ পদৰ যোগফল ডিভাইডেড বাই মুঠ পদৰ সংখ্যা ইকুৱেলছ টু গড় ইয়াতে কিমান কৈছে আপোনালোকক ইয়াতে কৈছে মুঠ 10 জন ব্যক্তি তাৰ মানে মুঠ পদ কেইজন মানুহ আছে 10 জন তলত কিমান থাকিব 10 নো প্ৰবলেম গড় কিমান কৈছে 60 ইয়ার্স মই ইয়াতে লিখিছো 60 নো প্ৰবলেম I think everything is clear তাৰ পিছত ইয়াতে চাব মুঠ পদৰ যোগফল আমি জানো নেকি যে 10 জন ব্যক্তিৰ বয়স যোগ কৰি কিমান হৈছে হেতু নাজানো আমি তাৰ মানে আমি এটো কি বুলি ধৰি লৈছো মানি লৈছো এতিয়ালৈকে x টোটাল বয়স কিমান x এতিয়া ইয়াতে আমি বজ্ৰ পূৰণ কৰিব পাৰিম x = 10 into 60 কিমান হৈ যাব 600 তাৰ মানে 10 জন ব্যক্তিৰ বয়স যোগ কৰাৰ লগে লগে কিমান হৈ যাব 600 কাৰোবাৰ 50 হ'ব পাৰে কাৰোবাৰ 70 হ'ব পাৰে কাৰোবাৰ 75 কাৰোবাৰ 45 55 এনেকা হ'ব পাৰে কিন্তু আলটিমেটলি এভাৰেজ কিমান আহিছে 60 আমি চালো 10 জন ব্যক্তিৰ টোটাল বয়স যোগ কৰিলে কিমান হয় 600 কিমান ধুনিয়াকে ক'ব পাৰিলো এতিয়া আপোনালোকে নেক্সট স্টেপত আপোনালোকে জাম্প কৰি দিয়ক ইয়াতে আমি জাম্প কৰিলে আপোনালোকে ভালদৰে এটা বস্তু মন কৰিব তাৰে ভিতৰত 8 জন ব্যক্তিৰ মুঠ কিমান 8 জন ব্যক্তিৰ মুঠ কৈছে 488 তেনেহলে 10 জনৰ পৰা আমি 8 জনক এৰি দিম 10 জনৰ পৰা 8 জনক এৰি দিম 10 জনৰ কিমান 600 8 জনক এৰি দিব লাগিব তাৰ মানে 488 মাইনাস কৰিব লাগিব তেনেহলে কি 600 ৰ পৰা 488 মাইনাস কৰিলে 112 হৈ যাব তাৰ মানে 8 জন মাইনাস কৰি দিলে 10 জনৰ পৰা 8 জনক এৰি দিলে থাকিব কিমান দুজন হেই দুজনৰ যোগফল কিমান 112 এতিয়া দুজনৰ গড় ওলাব গৈছে গড় মানে কি মুঠ পদৰ যোগফল দুজনৰ মুঠ পদৰ যোগফল কিমান 112 মুঠ পদৰ সংখ্যা কেইটা দুজন ডিভাইডেড বাই 2 ইয়াক আমি 2 এৰে যেতিয়া হৰণ কৰিম 56 आंसर হৈ যাব তাৰ মানে বাকি থকা দুজন ব্যক্তিৰ গড় বয়স কিমান 56 বছৰ ইমান এটা ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন পৰীক্ষাত দেখা যায় আপোনালোকে ভালদৰে প্ৰশ্ন কোশ্চেন পেপাৰটো এনালাইসিস কৰিব আপোনালোকে তেতিয়া গম পাই যাব যে এনেকা ধৰণৰ প্ৰশ্ন হসাকে থাকে এক নম্বৰ কথা দুই নম্বৰ কথা মক টেষ্ট বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে মক টেষ্ট দিব মক টেষ্ট দিয়াৰ কিছুমান নিয়ম আছে আপোনালোকে মক টেষ্ট দিব এক নম্বৰ কথা দিয়াৰ পিছত আপোনালোকে মক টেষ্টত কম পায় বেছি পায় ডাজন্ট ম্যাটাৰ আপোনালোকে কি কৰিব মক টেষ্ট দিয়া লগে আমি আমাৰ ইয়াতে মক টেষ্ট আমি পেপাৰ সাবমিট কি কয় এটো আপোনাৰ ডিস্ট্ৰিবিউট কৰিম আপোনালোকক যদি মক টেষ্ট পেপাৰ লাগে নিশ্চয় আমাৰ লগত কন্টাক্ট কৰিব আমি আপোনালোকক মক টেষ্ট পেপাৰ দিম 15টা কোশ্চেন দিম 15 মাৰ্কৰ এটা মক টেষ্ট দুটা মক টেষ্ট A মক টেষ্ট B মক টেষ্ট C ঠিক আছে এনেকৈ আমি 10টা মক টেষ্ট দিম আপোনালোকক 10টা মক টেষ্ট আপোনালোকে সলভ কৰিব মই হসাই কৈছো আপোনালোকৰ বহুত বেছি সুবিধা হ'ব মক টেষ্ট আহি আছে ঠিক আছে উইদিন 2 ডেজৰ ভিতৰত আপোনালোকে WhatsApp কৰিব আপোনালোকক মক টেষ্ট পেপাৰ লাগে মক টেষ্ট পেপাৰ পাই যাব অনলি ম্যাথমেটিক্সৰ আৰু ইংলিশৰ মক টেষ্ট পেপাৰ পাই যাব আপোনালোকে আমাক WhatsApp কৰিব নাম্বাৰ আপোনালোকৰ আছে আমাৰ চেনেলৰ ডেসক্ৰিপচনত আমি নাম্বাৰটো দি দিম তাতেও আপোনালোকে WhatsApp নাম্বাৰ পাই যাব আপোনালোকে জাস্ট এবাৰ WhatsAppত ক'ব যে আমাক মক টেষ্ট পেপাৰ লাগে আপোনালোকে সদায় এটাকে মক টেষ্ট পাই থাকিব ইচ এন্ড এভৰি ডে এটাকে মক টেষ্ট পাই থাকিব ঠিক আছে আৰু এই মক টেষ্টবোৰ আপোনালোকে সমাধান কৰিব সমাধান কৰাৰ পিছত আপোনালোকে নিজে কিমান স্কোৰ পাইছে আমাক নিশ্চয় জনাব তেতিয়া আমি ক'ব পাৰিম যে হয় এই ব্যক্তিজনে ইমান ভাল প্ৰগ্ৰেছ কৰি আছে ঠিক আছে নেক্সট আমি চাও আমাৰ ইয়াতে কি আছে নেক্সট ইয়াতে আপোনালোকে চাব if twice of a number is 60% of 200 এটা নাম্বাৰৰ twice মানে এটা নাম্বাৰৰ দুগুণ মানে 2x ধৰি লৈছো এটা নাম্বাৰ আমাৰ কিমান আছিল x ইয়াৰ দুগুণ কিমান হ'ব 2x গম পালো এটো কাৰ সমান এটো 60% of 200 ৰ সমান তাৰ মানে 60% of 200 মানে কিমান পার্সেন্ট মানে মই জানো 1/100 into 200 এটা দুটা তিনিটা চাৰিটা 60 into 2 কিমান হ'ব 120 wow 2x equals to 120 x equals to 120 by 2 that is x কাটি যাব ইয়াতে থাকিব 60 120 2 এৰে হৰণ কৰিলে 60
কি কৈছে তেন্তে সেই সংখ্যাটোৰ আধা সংখ্যাটো কিমান পালো আমি 60 ইয়াৰ আধা কিমান 30 কি ধুনীয়া প্ৰশ্ন চকুৰ আগত উত্তৰ কি আছে ইয়াতে অপচন নম্বৰ এ ইজ দি কাৰেক্ট এনসাৰ গম পাইছে আপোনালোকে মই আশা কৰিছো আপোনালোকে গম পাইছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাম আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে আপোনালোকে নিশ্চয় চাব কি কৈছে each side of a triangle is 1/3 of its perimeter এটা ত্ৰিভুজৰ পৰিসীমা যে আছে পৰিসীমা এটা ত্ৰিভুজৰ পৰিসীমাৰ 1/3 পৰিসীমাৰ 1/3 বাহুৰ দিক ঠিক আছে মানি লৈছো এটা ত্ৰিভুজৰ কি আছে প্ৰতিটো বাহুৰ দিক কিমান পৰিসীমাৰ 1/3 ধৰি লৈছো পৰিসীমা কিমান আছে আমাৰ পৰিসীমা যদি আমাৰ 1 হয় তেনেহলে এটা বাহুৰ দিক কিমান হ'ব 1/3 প্ৰতিটো বাহুৰ দিক 1/3 প্ৰতিটো বাহুৰ দিক 1/3 তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো ইও 1/3 এইটোও 1/3 এইটোও 1/3 তাৰ মানে এইটো গম পালো যে পৰিসীমা যিমানে হওক তাক 3 ৰে হৰণ কৰিলে বাহুৰ দিক আহি যাব 1/3 প্ৰতিটো বাহুৰ দিক কিমান সমান 1/3 যদি প্ৰতিটো বাহু সমানে হয় তেনে সেই ত্ৰিভুজটোক আপুনি কি ত্ৰিভুজ বুলি ক'ব সমবাহু ত্ৰিভুজক আমি ইংৰাজীত কি বুলি ক'ম ইকুইলেটাৰেল ট্ৰায়াঙ্গেল ইকুইলেটাৰেল আছে অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर যেতিয়া ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মান সমান তেতিয়া আমি তাক কি ত্ৰিভুজ বুলি কওঁ ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ যেতিয়া ত্ৰিভুজৰ কেৱল মাত্ৰ দুটা বাহু সমান তেতিয়া আমি এই ত্ৰিভুজটোক কি ত্ৰিভুজ বুলি কওঁ আইসোসেলেস ট্ৰায়াঙ্গেল নহলে সমদ্বিবাহু ত্ৰিভুজ গম পাইছে ইয়াতে কিন্তু কৈছে ইয়াতে পৰিসীমাৰ 1/3 মানে পৰিসীমা যিমানে হওক তার বাহুর দিক 1/3 প্ৰতিটো বাহুৰ দিক 1/3 তাৰ মানে প্ৰতিটো বাহু সমান আৰু যি ত্ৰিভুজৰ প্ৰতিটো বাহু সমান তাক আমি সমবাহু ত্ৰিভুজ নহলে ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বুলি কম অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर কোশ্চেন নম্বৰ 2 এর বত এতিয়া আমি জপিয়াই যাম ইমান ধুনীয়া প্ৰশ্ন এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আপোনালোকে হয়তো আগত দেখা নাই ঠিক আছে চাব আপোনাৰ আমাৰ ইয়াতে নেক্সট প্ৰশ্ন কি আছে যদি কোনো সংখ্যাৰ 100% 16 হয় তেন্তে সেই সংখ্যাৰ 50% কিমান হ'ব এটা সংখ্যাৰ 100% আমি জানো 100% মানে কি সংখ্যাটো নিজে সংখ্যাটো 100% কিমান 16 তেনেহলে 50% কিমান হ'ব 50% কিন্তু কিমান হ'ব 100 যদি 616 হয় 50 কার মান হ'ব 16 ইয়াতে থকা বস্তুটো আহিব তলত আৰু ইয়াতে থকা বস্তুটো এইফালে যাব পূৰণ হয় ডাইৰেক্ট গম পাও 100% 60 50% আধা আধা মানে কিমান হ'ব ডাইৰেক্ট 8 অপচন নম্বৰ এ ডি ইজ দি ৰাইট आंसर ইমান ধুনীয়া প্ৰশ্ন দিলে তো আপোনালোকে এনেকে চকু মুদি এনেকে ৰাইট দি দিব চকু মুদি ৰাইট দি দিব ঠিক আছে নেক্সট প্ৰশ্ন আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে ইয়াতে চাব দুটা সংখ্যাৰ এলসিয়াম মই মোৰ ভিডিওত আপোনালোকে মোৰ পুৰণা ভিডিওবোৰ চাব মই এটা কথা তাতে বাৰ বাৰ কৈছো এনেকুৱা এটা ফৰ্মুলা আছে ম্যাথমেটিক্সৰ ভিতৰত মই আজিলৈকে দেখা নাই যে কোনো কম্পিটিটিভ এক্সামত সেই ফৰ্মুলাটোৰ ওপৰত প্ৰশ্ন নিদিয়াকে ৰাখি দিছে প্ৰশ্ন দিবই সেই ফৰ্মুলাটো হৈছে যে যদি দুটা সংখ্যা থাকে ধৰি লৈছো a আৰু b দুটা সংখ্যা আৰু ইহত দুটাৰ এলসিয়াম আৰু এইচচিএফ এলসিয়াম ধৰি লৈছো l আৰু এইচচিএফ ধৰি লৈছো h ঠিক আছে সংখ্যা দুটা a b ইহতৰ এলসিয়াম উলিয়াইছে এলসিয়াম মানে লসাগু কিমান l আৰু গসাগু কিমান গসাগু হৈছে h তেনেহলে এই সংখ্যা দুটাৰ এটা সূত্র হয় এই সূত্রটো হল সংখ্যা দুটাৰ পূৰণফল মানে a * b = ইহতৰ লসাগু আৰু গসাগুৰ পূৰণফল মানে এলসিয়াম পূৰণ এইচচিএফ এই সূত্ৰৰ পৰা মই এটো গ্যাৰান্টি দি লিখি লৈছো আপোনালোকে লিখি লওক এইবাৰো এই সূত্ৰটোৰ ওপৰত প্ৰশ্ন এটা থাকিব প্ৰতি বছৰে প্ৰতি পৰীক্ষাত সেন্ট্ৰালে হওক ষ্টেট গভৰ্ণমেন্ট হওক প্ৰশ্ন থাকে এটা আপোনালোকে চাব এতিয়া কি কৈছে এলসিয়াম আৰু এইচচিএফ এলসিয়াম কিমান দিয়া আছে 276 এইচচিএফ কিমান দিয়া আছে 3 কি হৈছে যদি এটা সংখ্যা 1/3 20 হয় এটা সংখ্যা 1/3 23 1/3 মানে 3 ভাগৰ 1 ভাগ 23 এটা সংখ্যাক 3 ভাগ কৰিলে 1 ভাগ কিমান হয় 23 তেনেহলে সংখ্যাটো 3 ৰে পূৰণ কৰি দিলে সংখ্যাটো আমি পাই যাম এটা সংখ্যাক 3 ভাগৰ 1 ভাগ তোমাৰ হাতত 9 টকা আছে তাত 3 ভাগৰ 1 ভাগ কিমান হ'ব 3 টকা তেনেহলে তোমাৰ হাতত কিমান আছে 3 পূৰণ 3 9 3 ভাগ কৰিছে 3 ৰে পূৰণ কৰিলে আসলটো পাই যাম তেনেহলে যদি 1/3 23 হয় তেনেহলে 3 ৰে পূৰণ কৰিলে আমি সংখ্যাটো পাই যাম কিমান 69 তেনেহলে এটা সংখ্যা পালো আমি 69 আনটো সংখ্যা কিমান এতিয়া a থাকিব এইফালে 69 এইফালে পূৰণ হৈ আছে সেইফালে গলে কি হ'ব 69 এইফালে গলে হ'ব হৰণ ঠিক আছে এতিয়া ইয়াক ইয়াতে হৰণ কৰিব লাগিব ইয়াতে মই ধুনীয়া এটা টেকনিক মই ক'ব বিচাৰো আপোনালোকে অপচন খিনি চাওক ইয়াতে অপচন খিনি পয়েন্টত আছে নাই ডাইৰেক্ট ইয়াতে টেকনিক এটা ইউজ কৰিব এটো মোড টেকনিক বুলি মানি লব ঠিক আছে 69 আছে 9 আছে এককৰ ঘৰত 9 ৰ লগত কি পূৰণ কৰিলে এককৰ ঘৰত 6 আহে আমি জানো 9 ৰ লগত 2 পূৰণ কৰিলে 18 আহে এককৰ ঘৰত কিমান 8 নহব
9 ৰ লগত 3 পূৰণ কৰিলে কিমান আহে 27 এককৰ ঘৰত কিমান 7 নহব 9 ৰ লগত কিমান পূৰণ কৰিলে 4 পূৰণ কৰিলে 36 এককৰ ঘৰত 6 তাৰ মানে ডাইৰেক্ট ইয়াতে গম পাব ইয়াতে 9 আছে ইয়াতে 6 9 ৰ লগত কিমান পূৰণ কৰিব হলে 4 তাৰ মানে 69 ক ইয়াৰ লগত কাটি দিলে 4 4 into 3 কিমান হৈ যাব 12 গোটেইখিনি আপোনাৰ চিন্তা কৰি 69 ৰ টেবিল কাৰো মুখস্থ নাথাকে 69 ৰ টেবিলটো কাৰো মুখস্থ নাথাকে এইটো টেকনিক ইউজ কৰিব লাগিব তেনেহলে 4 into 3 কিমান 12 অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার কিমান সময় লাগে এনেকা ধৰণৰ মাথাটো লগাব লাগিব পৰীক্ষাত ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে ইয়াতে চাব নেক্সট প্ৰশ্ন ইয়াতে আমাৰ কি আছে how many lines can be drawn through a given two given points আমি জানো আমাক সৰুতে টিচাৰ আমাক সুধিছিলে কি সুধিছিল যে কোৱাচোন তুমি এটা বিন্দুৰ মাজেৰে কেইটা ৰেখা আঁকিব পাৰিম আমি সদায় জপিয়াই গৈছো স্যাৰ এটা তেতিয়া আমাৰ হাতত কোপ পৰিছিল মাৰিছিল এটা বিন্দুৰ মাজেৰে আমি কেতিয়াও এটা ৰেখা আঁকিব নোৱাৰি আমি এটা বিন্দুৰ মাজেৰে কেইটা ৰেখা আঁকিব পাৰি অসংখ্য ৰেখা আঁকিব পাৰি এটা বিন্দুৰ মাজেৰে আমি অসংখ্য এটা ৰেখাও মোৰ বিন্দুৰ মাজেৰে জানি বাহ ঠিক আছে এটা বিন্দুৰ মাজেৰে আমি কেইটা ৰেখা আঁকিব পাৰি অসংখ্য ৰেখা আঁকিব পাৰি ঠিক আছে অসংখ্য মানে আমি গণি শেষ কৰিব নোৱাৰিম এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াতে প্ৰশ্নত কি কৈছে দুটা বিন্দুৰ মাজেৰে আমি কেৱল এটাহে সৰল ৰেখা আঁকিব পাৰিম আৰু কওকচোন আমি ইয়াতে সৰল ৰেখা আঁকিব পাৰিম নেকি এনি ৰাস্তা আছে নেকি কিবা এটা ৰাস্তা কওকচোন যে স্যাৰ এনেকৈ আঁকিব পাৰিম মৰি যাব ক'ব নোৱাৰিব ঠিক আছে তেনেহলে অপচন নম্বৰ এ ইজ দি ৰাইট আনসার দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি কেৱল এটা ৰেখা আঁকিব পাৰিম তাৰ পিছত আমি নেক্সট ইয়াতে যাম নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে যদি এটা সংখ্যা 35% বৃদ্ধি কৰা হয় তেন্তে 189 হয় দেন নাম্বাৰ ইজ যদি এটা সংখ্যা 35% বঢ়াই দিয়ে ধৰি লৈছো মই নাম্বাৰটো কিমান 100 ইয়াক এতিয়া 35% বৃদ্ধি কৰা হৈছে 100 ৰ 35% কিমান হয় 100 ৰ 35% 35 হয় তেনেহলে 35% যদি মই বৃদ্ধি কৰি দিও তেনেহলে সংখ্যাটো কিমান হৈ যাব 135 আৰু এইটো কাৰ সমান বুলি কৈছে 189 ৰ সমান বুলি কৈছে কিবা কাৰ সমান বুলি কৈছে 189 ঠিক আছে তেনেহলে এইটো আমাৰ সংখ্যাটো কিমান আছিল 100 তেনেহলে 100 কাৰ সমান হৈ যাব 189 by 135 into 100 এতিয়া চাব ইয়াক আমি যেতিয়া 5 ৰে কাটি দিম কিমান হ'ব 5 2 গুণ 10 13 ৰ পৰা 10 গলে থাকিব 3 3 আৰু 5 3 আৰু 5 কিমান হৈ যাব 3 আৰু 5 হৈ যাব 35 তেনেহলে 5 ৰে 35 কাটিলে 7 ইয়াক 5 ৰে কাটিলে হ'ব 20 ওয়াও প্ৰথম কথা দ্বিতীয় কথা এতিয়া 27 ৰে যেতিয়া আমি 189 ক কাটিম আগৰ টেকনিক ইউজ কৰক হাতৰ লগত কিমান পূৰণ কৰিলে 9 আহে আপোনালোকে চিন্তা কৰিব স্যাৰ হাতৰ লগত মই যদি 7 পূৰণ কৰো 9 আহে 49 আহে একক স্থানত 9 থাকে তাৰ মানে ডাইৰেক্ট কাটি দিও 27 180 কাটিলে 7 7 into 2 কিমান হৈ যাব 140 আপোনালোকে 27 ৰ টেবিল মুখস্থ ৰাখা একো দৰকাৰ নাই কেৱল এককৰ ঘৰৰ স্থানটো চেক কৰিব ঠিক আছে ইয়াতে একক ঘৰত 7 আছে 7 ৰ লগত কি এনেকা বস্তু পূৰণ কৰিলে এককৰ ঘৰত 9 আহিব আপোনালোকে 7 into 7 49 একক স্থানত 9 তাৰ মানে 7 হ'ব 140 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर এনেকা প্ৰশ্ন ধুনিয়া প্ৰশ্ন আপোনালোকে হয়তো কোনো কত নেপাব ঠিক আছে তো আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰক এনেকা ধৰণৰ ধুনিয়া কন্টেন্ট দি থাকিম এক্সাম ওৰিয়েন্টেড আমি এইটো কনফাৰ্মেশন দিছো আমি যিখিনি ম্যাথ কৰাম সেইখিনি আপোনালোকে পৰীক্ষাত পাব জিটিপিজিডি ৰ কাৰণে আপুনি হাজু হৈ থাকক আৰু জিটিপিজিডি যিবোৰ প্ৰশ্ন আহিব তেনেকা ধৰণৰ প্ৰশ্ন আমি টাৰ্গেট কৰি লৈ আহিছো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিছে ঠিক আছে চ্যানেলটো সাবস্ক্রাইব কৰিব আমাৰ চ্যানেলৰ লগত জড়িত হৈ থাকিব আৰু এনেকা ধৰণৰ কন্টেন্ট পাবলৈ বহুত বেছি কন্টেন্ট আহি আছে ঠিক আছে আৰু আপোনালোকে যদি জানে আপোনালোকক আমি এতিয়া ধুনিয়াকে আমি আপোনালোকৰ সুবিধাৰ কাৰণে এটা বস্তু আমি চিন্তা কৰিছো মক টেষ্ট দিয়া হ'ব কি দিয়া হ'ব মক টেষ্ট সেট দিয়া থাকিব এনেকে সেট এ সেট বি ঠিক আছে তাতে 15টা ম্যাথ দিয়া থাকিব সেট বি 15টা ম্যাথ এনেকে 15টা প্ৰশ্ন আমাৰ দিয়া থাকিব মিক্স প্ৰশ্ন থাকিব আপোনালোকে এই 15টাকে মক টেষ্ট কৰাৰ চেষ্টা কৰিব ঠিক আছে লগতে নট অনলি ম্যাথমেটিক্সৰ মক টেষ্ট পাব আপোনালোকে ইংলিশৰো মক টেষ্ট পাব ঠিক আছে তো মক টেষ্টৰ কাৰণে আমাৰ চ্যানেলৰ লগত আপোনালোকে কন্টাক্ট কৰক আমাক WhatsApp কৰক যে আমাক মক টেষ্ট লাগে আপুনি নিশ্চয় মক টেষ্ট পাই যাব এই মক টেষ্টবোৰ সমাধান কৰক মই সঁচা কথা কৈছো আপোনালোকৰ কাৰণে বহুত বেছি এটা সুবিধা হ'ব আজিৰ কাৰণে এইখিনি ধন্যবাদ